ফৰেষ্ট ডিপাৰ্টমেণ্টত প্ৰায়ে শুনা যায়, মইতো ৰাজনৈতিক ক্ষেত্ৰখনত বহু বছৰ হ'ল ষ্টুডেণ্ট পলিটিক্সৰ পৰা পলিটিক্স কৰিছোঁ, গতিকে ৰাজহুৱা জীৱনতে আছোঁ, ৰাজহুৱা খবৰবিলাক পাই থাকোঁ। একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুফ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুফ হ'লে মই ক'ম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰি লওক। আপোনালোকে যোনে মই শুনিম যে কোনোবাই ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কাৰোবাৰ ওচৰত গৈছে, তেওঁ জীৱনত ভাল পষ্টিং নাপায়, এনেকুৱা পষ্টিং পাব যে তেওঁৰ এছিয়াৰখন বেয়া কৰা কামটো মোৰ থাকিব, তেওঁৰ এছিয়াৰখন কিমান বেয়া কৰিব লাগে সেই কামটো মই কৰি থাকিম। গতিকে আজিৰ পৰা এটা কথা ক্লিয়াৰ হৈ যাওক, কাৰণ আমাৰ লগতো কিছুমান মানুহ থাকে, সেই মানুহবিলাকক ক'ব ছাৰক মই কৈ দিম, দাদাৰ লগত মোৰ ভাল, আমাৰ সতীৰ্থও থাকিব। কোনো মানুহক আপোনালোকে কোনো কাৰণত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে ক'তোই লগ নকৰিব। আৰু আপোনালোকৰ তলৰ একেবাৰে ফৰেষ্টাৰজনলৈকে, ফৰেষ্ট গাৰ্ডজনলৈকে এই মেছেজটো দি দিব যে মই বিভাগত মন্ত্ৰী হৈ থকালৈকে কোনো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো দুৰ্নীতি হ'ব নোৱাৰে, এইটো একদম স্পষ্ট। কোনোবাই যদি আপোনালোকক কয়, আপোনালোকক মোৰ প্ৰাইভেট নাম্বাৰ আছে, মোৰ হোৱাটছআপ নাম্বাৰ আছে, হোৱাটছআপ নাম্বাৰত মাত্ৰ মেছেজ দিব যে মোক আপোনাৰ হৈ অমুক মানুহজনে মোক ট্ৰেন্সফাৰৰ নামত পইচা বিচাৰিছে, পষ্টিঙৰ নামত পইচা বিচাৰিছে। আপোনালোকৰ সেইটো সম্পূৰ্ণ ৰাইট আছে। আপোনালোকে একদম ফৰেষ্ট গাৰ্ডজনৰ পৰা ফৰেষ্ট বেটেলিয়নটোলৈকে কৈ দিব যে একদম যে আপোনালোকৰ কৰবাত যদি ফৰেষ্টাৰ লয় একদম বেটেলিয়নটোলৈকে, গাৰ্ডজনলৈকে কৈ দিব যে আমাৰ ডিপাৰ্টমেণ্টত কোনো ধৰণৰ ট্ৰেন্সফাৰ পষ্টিঙৰ নামত 1 টকাৰো যাতে ক'তো দুৰ্নীতি নহয়, কাৰণ ফৰেষ্ট ডিপাৰ্টমেণ্টটোৰ প্ৰথম দুৰ্নীতি আৰম্ভ হয় ওপৰৰ পৰা। মাছ যেনেকে মূৰৰ পৰা গেলে, তেনেকে প্ৰথম ওপৰৰ পৰাই গেলে। গতিকে আপোনালোকক যদি মই ট্ৰেন্সফাৰ পষ্টিং বা মোৰ অফিচটোৱে মোৰ বিষয়ে যদি ট্ৰেন্সফাৰ পষ্টিঙৰ নামত টকা পইচা লোৱা আৰম্ভ কৰে, আপোনালোকেতো সেই টকা পইচাটো উঠাবই নহয় কৰবাত। গতিকে আপোনালোকক প্ৰথম আমাৰ পৰাই গলিব। সেইকাৰণে মই আমাৰ ডিপাৰ্টমেণ্টৰ প্ৰথম দোষটোকে কৈছো যে মোৰ কাৰ্যালয়, কাৰণ ট্ৰেন্সফাৰ পষ্টিঙৰ অথৰিটি চৰকাৰ মানে বিভাগৰ মন্ত্ৰী হিচাপে মই আছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আছে, গতিকে আমাৰ ওপৰৰ পৰা বা আমাৰ শীৰ্ষ বিষয়াসকল আছে, চৰকাৰৰ ফালৰ পৰা একেবাৰে স্পষ্ট কোনো বিষয়া কৰ্মচাৰী আমাৰ বিভাগত ট্ৰেন্সফাৰ পষ্টিঙৰ নামত কোনো ধৰণৰ দুৰ্নীতি যদি কোনোবাই কৰা বুলি শুনো, কোনোবাই আপোনালোকক কয়, লগে লগ জনোৱাটো আপোনালোকৰ কাম যে অমুকে মোক আপোনাৰ কথা কৈ ট্ৰেন্সফাৰ পষ্টিং দি বুলি কথা কৈ, হফৰ কথা কৈ, PCCF-ৰ কথা কৈ মোৰ পৰা টকা পইচা বিচাৰিছে, ইমিডিয়েটলি মোৰ হোৱাটছআপত মেছেজ আহিব আপোনালোকৰ। কাৰণ কোনোবা বিষয়া, কোনোবা মোৰ নাম, কোনোবা বিষয়া এইটো ক'ব লাগিব, নহ'লেতো আৰু কৰা মানুহ এইকেইটাই নহয় জানো? এইকেইটাৰ নাম কৈ ক'ব লাগিব, এইকেইজনৰ নাম কৈ যদি কোনোবাই কয়, ইমিডিয়েটলি আপোনালোকে এটা মেছেজ দিব যে অমুকে এনেকে কৈছে মোৰ হোৱাটছআপত, আৰু তাক মই সুন্দৰভাৱে কি একশ্যন ল'ব লাগে ল'ম। আৰু যোনে এই কামটোক গম নোপোৱাকে কৰা বুলি মোৰ তাত কিবা প্ৰমাণ বা খবৰ আহিব, তেওঁৰ এছিয়াৰখন, তেওঁৰ কেৰিয়াৰটো বেয়া কৰা কামটো মোৰ ওপৰতে দিব। মই কেনেকে বেয়া কৰিম আৰু। গতিকে মই প্ৰথমবাৰে একদম স্পষ্টভাৱে কৈছো এই কথাটো আমাৰ পৰা নোহোৱাকৈ, কাৰণ যদি টকা দি পষ্টিং ল'ব নালাগে, আপোনালোকে সৎভাৱে কাম কৰাত একো অসুবিধা নাই। কিবা অসুবিধা আছে নেকি? টকা দি পষ্টিং ল'লেতো অসৎভাৱে কাম কৰিবই। গতিকে টকা দি পষ্টিং লোৱা কামটো ফুল ষ্টপ লাগিল। দ্বিতীয় কথাটো হ'ল যে আমাৰ বিভাগত একোটা ডিভিজনত, একোটা ৰেঞ্জত, একোটা বিটত 10 বছৰ, 15 বছৰ, 20 বছৰ চাকৰি জীৱন শেষ হৈ যায়। কিয় এটা অফিচত ইমান দিন থাকিব লাগে? ফৰেষ্ট ডিপাৰ্টমেণ্টত যেতিয়া আপোনালোকে চাকৰি লৈছিলে, তেতিয়াতো জংঘলত থাকিম বুলিয়ে চাকৰি লৈছে নহয়? চাকৰিটো জংঘলত থাকিম বুলিয়ে লৈছে, ফৰেষ্টৰ কাম কৰিম বুলিয়ে লৈছে। এতিয়া চহৰৰ মাজত এইটো বিট, অমুকত ভালকে গাড়ী চলে, অমুকত ভালকে বালিৰ ট্ৰাক চলে, অমুকত শিলৰ কুঁৱেৰী আছে, গতিকে সেইটো ডিভিজনে মোক লাগিব, সেইটো ৰেঞ্জে লাগিব। এই যে ৰেঞ্জ ডিভিজনত আপোনালোকে 10 বছৰ, 12 বছৰ, 15 বছৰ একেবাৰে ফৰেষ্ট গাৰ্ডটোৰ পৰা DFO-টো একদম শীৰ্ষ বিষয়ালৈকে এটা ডিভিজনতে বহি থকা, এটা অফিচতে বহি থকা, এই যিটো চিষ্টেম, এই চিষ্টেমটো
আজিৰ পৰা অৱসান কৰি বুলি ধৰি লওক